ইফালে প্ৰশাসনলৈ অংগুষ্ঠ প্ৰদৰ্শনেৰে অব্যাহত আছে গৰুৰ সিন্ডিকেট অবৈধ সৰবৰাহকে এতিয়া বৈধ হিচাপে দেখুওৱা হৈছে আৰু বৈধ সজাই বাংলাদেশলৈ সৰবৰাহ কৰা হৈছে ট্ৰাকে ট্ৰাকে গোধন ধেমাজি জিলাৰ শেহতীয়াকৈ গঢ় লৈ উঠিছে চুৰাং গৰুৰ বৃহৎ কলা বজাৰ চিলাপথাৰ সিমেন্ট চাপৰি তেলাম ডেকাপাম গেলুৱাৰ পৰা ট্ৰাকে ট্ৰাকে সৰবৰাহ হৈছে চুৰাং গৰু অভিযোগ অনুসৰি জুনাইৰ ৰুকসিন গেটেৰে সৰবৰাহ হয় এই গৰুসমূহ দৈনিক এটা গো মাফিয়া চক্ৰই অৰুণাচল প্ৰদেশৰ শ শ অবৈধ গৰু আনে অসমলৈ বিনিময়ত এখন গৰু কঢ়িওৱা গাড়ীৰ পৰা সংগ্ৰহ কৰে ৩০০০ কোটি টকা এসময় এই সমূহত গৰু সৰবৰাহত জিলা পৰিষদৰ কোনো অনুমতি নাই একাংশ জনগোষ্ঠীয় সংগঠনৰ নেতাৰ সৈতে আৰক্ষীকো ঠায়ে ঠায়ে মেনেজ কৰাৰ অভিযোগ উত্থাপিত হৈছে প্ৰশাসন আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাৰ কাৰণে এই ধৰণে গৰুৰ চুৰাং ব্যৱসায় এতিয়াও চলি থকা পৰিলক্ষিত হৈছে ধেমাজিৰ পৰা বাংলাদেশলৈ এই গৰুসমূহ সৰবৰাহ কৰাৰ উদ্দেশ্যে অৰুণাচলৰ বিভিন্ন প্ৰান্তৰ পৰা আমদানি কৰা হয় প্ৰতিখন বাহনৰ বিনিময়ত ৩০০০ কোটি টকা সংগ্ৰহ কৰা হয় আৰু ধন সংগ্ৰহ কৰি চকুমুদা কুলিৰ ভাউজৰে আৰক্ষী প্ৰশাসন সকলোৱে বজাৰখনৰ অৱস্থা একেবাৰে শোচনীয় যেহেতু ইয়াত আমাৰ ইয়াত গৰুটো খুবেই কম ওলায় যেহেতু ইয়াত বেপাৰী বজাৰলৈ কম আহে কিন্তু বেপাৰীবিলাক নগাঁৱৰ পৰা আদি কৰি শিৱসাগৰ যোৰহাট নগাঁও আৰু এইফালে গহপুৰৰ পৰা বেপাৰী আহি পিনি আমাৰ গাঁৱত সোমাই আমাৰ এই এলেকাৰ পৰা গৰুবিলাক সকলো কিনি ৰাস্তাইদি সৰবৰাহ কৰি থাকে তাত আমি কোনো কৰ নাপাওঁ আমি সেইটো কাৰণে আমি বজাৰখন একেবাৰে শোচনীয় হৈ গৈছে আৰু আমি চৰকাৰক আমি কৰ দিবলৈ সক্ষম হোৱা নাই বৰ্তমান আমাৰ হয়তো বাকি লাগি যাব চান্স আছে গতিকে আমি খুব দুখেৰে প্ৰকাশ কৰিছোঁ এইটোৱে যে এইটো কিয় হ'ব লাগে আৰু আমি ঠিক আছে আমি ৰাস্তাইদি যিখিনি গৰু সৰবৰাহ হৈ থাকে তাত আমাৰ ক'বলগীয়া নাই আমাৰ তাৰ পৰা পইচা আমি বিচৰাও নাই কিন্তু এটা দালাল চক্ৰৰ জৰিয়তে গোটেই এই গৰুখিনি সৰবৰাহ হৈ আছে আৰু সিহঁতে সেই দালাল চক্ৰটোৱে তেখেতলোকৰ প্ৰতিখন গাড়ীৰ পৰা পইচা সংগ্ৰহ কৰি আছে আমি যিহেতু গম পাইছোঁ অৰুণাচলৰ পৰা অবৈধভাৱে গৰু কিছুমান আহি আছে সেই অবৈধ গৰুবিলাক বিদ্যুৎ পাতিৰ বুলি কয় এজনে ৰুকসিং গেটৰ পৰা এই অসমত প্ৰৱেশ কৰাৰ লগে লগে বৈধ কৰাবৰ কাৰণে ৩০০০ টকাকৈ প্ৰতিখন বলেৰো পিকআপত লৈ তেখেতলোকে প্ৰশাসনৰ লগত এটা গোপন বুজাবুজি হৈ তেখেতলোকে গোটেই সিন্ডিকেটটো চলাই আছে বিদ্যুৎ পাতিৰে ৩০০০ টকাকৈ তাত লৈ গৰুখিনি পাৰ কৰে তাৰ উপৰিও আপোনাৰ ডেকাপাম তেলেম লাইমেকুৰি এইবিলাকত মিচিং অট'নমাছ কাউন্সিলৰ ৰচিদ কাটে প্ৰতিটো গৰুত মিচিং অট'নমাছ কাউন্সিলৰ ৰচিদ কাটে প্ৰতিটো গৰুত এই গালি চিকাৰী তাত পঞ্চায়তৰ অবৈধভাৱে গৰু সকলো সৰবৰাহ হৈ আছে আমাৰ ইয়াত গৰু খুবেই কম ওলায় ৮০-৯০টা গৰু ওলায় যি গৰু কৰ উঠাই আমি চৰকাৰক কৰ দিবলৈ আমি সক্ষম নহয় সেইটো কাৰণে আজি দুখেৰে প্ৰকাশ কৰিছোঁ আমাক একো নালাগে আমাক ৰাস্তাইদি যোৱা গৰু আমি পইচা বিচাৰিব যোৱা নাই কিন্তু এটা কথা কি বেপাৰীসকলে আমাৰ বজাৰলৈ গৰু ননাৰ কাৰণে আমি দুখিত তেখেতলোকে এটাই কথা কি তেখেতলোকে আমাক বজাৰত গৰুটো নানে কিন্তু ৰাস্তাত পুৰা সৰবৰাহ কৰি থাকে গৰু আৰু আমি পইচা বিচৰা নাই কিন্তু বাকী সকলো পইচাটো কিয় লৈছে সেইটো আমাৰ প্ৰশ্ন কাৰণ কেলে মিচিং অট'নমাছ কাউন্সিলে পইচা লৈছে এই গালি চিকাৰী আপোনাৰ পঞ্চায়তৰ ৰচিদ দি তেখেতলোকে পইচা লৈছে বিদ্যুৎ পাতিৰে প্ৰতিখন বলেৰো পিকআপত অৰুণাচলৰ পৰা সৰবৰাহ হৈ অহা গৰুবিলাক অবৈধভাৱে অহা গৰুবিলাক বৈধ কৰিবৰ কাৰণে ৩০০০ টকাকৈ লৈছে গতিকে সেইখিনি বন্ধ কৰিব লাগে আমি সেইটোৱে আমি অসম চৰকাৰক আমি সেইটোৱে আহ্বান জনাইছোঁ যাতে আইনখন সকলোৰে কাৰণে সমান আমি জিলা পৰিষদৰ বজাৰ এজন মহলদাৰ হিচাপে যেতিয়া নেকি আমি ইয়াত কৰ সংগ্ৰহ কৰিব নোৱাৰোঁ বাকী সকলেও যাতে কৰ সংগ্ৰহ কৰিব